নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। জানুৱাৰী ফেব্ৰুৱাৰী সময়ছোৱাত অসমৰ কৃষকে কৰিব পৰা এবিধ উদ্যান শস্যৰ খেতি হ'ল ফুল। অসমৰ গাঁৱে ভূঞে বহু লোকৰ বাৰীত নিজে গজি উঠে আৰু কোনো যত্ন নোলোৱাকৈ ডাঙৰ হয় আৰু গৃহস্থই খাই শেষ কৰিব নোৱাৰাকৈ গছত ভোল লাগে। গতিকে বহু অঞ্চলত ভোলৰ বৰ বেছি আদৰ নাই, কিন্তু বহু অঞ্চলত ভোলৰ এখন ভাল বজাৰো আছে। ভোলৰ আঞ্জা বা মাছৰ লগত বনোৱা ভোলৰ আঞ্জাখন বহুতৰে প্ৰিয়। গতিকে ভোলৰ এখন ভাল বজাৰ আছে। বহুতে ভাবিব পাৰে ঘৰত এজোপা লগা ভোলেই বিক্ৰী নহয়, ইয়াৰ খেতি কৰিলে কি লাভ হ'ব। আৰু এটা কথা, যি অঞ্চলত ভোলৰ চাহিদা নাই তেওঁলোকে নকৰিলেও ভাল, অন্য খেতি কৰক। আৰু যদি দূৰৰ বজাৰৰ লগত সংযোগ স্থাপন কৰি বজাৰখন পায়, তেতিয়াহ'লে ভোলৰ চাহিদা নথকা অঞ্চলৰ লোকসকলেও কৰিব পাৰে। সেয়া যি কি নহওক, ভোল খেতি কৰা ভাল উপাৰ্জন কৰা এবিঘা মাটিৰ পৰাই এদিন 5ৰ পৰা 6 কুইণ্টল ভোল ছিঙি বজাৰলৈ পঠোৱা কৃষকো আছে। বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষি ফাৰ্মৰ কৃষকসকলে প্ৰায় 1.5 বিঘামান মাটিত ভোল খেতি কৰিছিল। তেওঁলোকে জানিবলৈ দিছিল যে এদিনতে তেওঁলোকে কেতিয়াবা দুবাৰকৈ ভোল ছিঙিবলৈ সক্ষম হৈছিল। আগবেলা ছিঙাৰ পাছত পাছবেলা পুনৰ ভোল ছিঙিবলৈ সক্ষম হৈছিল। আমাৰ বহু কৃষকে ভোল খেতি ব্যৱসায়িক ভিত্তিত কেনেকৈ কৰিব লাগে নাজানে। গতিকে এই আলোচনাত আমি ভোল খেতিৰ পদ্ধতিসমূহৰ বিষয়ে দুটা কথা আলোচনা কৰিম। ৰোপণৰ সময় জানুৱাৰীৰ পৰা এপ্ৰিলৰ মাজৰ সময়খিনিত আমাৰ কৃষকসকলে বাৰিষা কালত হোৱাকৈ ভোল খেতি কৰিব পাৰে। মাটি নিৰ্বাচন ভোল খেতিৰ বাবে পানী জমা নোহোৱা ওখ সাৰুৱা আৰু বালিচহীয়া মাটি উপযোগী। মাটিৰ প্ৰস্তুতি মাটিখিনি 4 চাহমান হাল বোৱাৰ পিছত মৈয়াই সমান কৰি 10 ফুট স্কোৱাৰে শাৰীকৈ খুলি মাৰি পুলিবোৰ ৰোপণ কৰিব লাগে। এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব 10 ফুট ৰাখিলে ভাল হয়। জাত নিৰ্বাচন থলুৱা সঁচ আৰু পোচা চিকনি। তদুপৰি আজিকালি বজাৰত বহুতো হাইব্ৰিড জাতৰ সঁচো পোৱা যায়। স্থানীয় জহা ফুলৰ চাহিদা বজাৰত অধিক হয়। পৰাপক্ষত হাইব্ৰিড জাতৰ খেতি কৰিলে লাভ হ'ব। বীজৰ পৰিমাণ প্ৰতি বিঘাত 470 গ্ৰামৰ পৰা 600 গ্ৰাম। অন্যান্য পোক পতংগ নিয়ন্ত্ৰণৰ বাবে য়েল্লো ষ্টিকি ট্ৰেপ, ভেঁকুৰৰ পৰা ভেঁকুৰনাশক আৰু প্ৰতি বিঘা মাটিত 10ৰ পৰা 20 কেজি চূণ, গোবৰ 2 ট্ৰেক্টৰমান দিব লাগে। তদুপৰি হেন্দালি দিব লাগিব। হেন্দালিখন 5 ফুটমান ওখ হ'ব লাগে। ফুলবোৰ হেন্দালিলৈ বগাই যাবলৈ জেং অথবা বাঁহৰ সলনি প্লাষ্টিকৰ ৰছী দিব পাৰিব। খৰচ আৰু উৎপাদন হাল বোৱাৰ পৰা ফল চিঙালৈ এই গোটেইখিনি কাম কৰোঁতে এবিঘা মাটিত 20ৰ পৰা 25 হাজাৰ মান টকা খৰচ হ'ব আৰু তাৰ পৰা উপাৰ্জন হ'ব 90,000ৰ পৰা 1 লাখ টকা। সেয়া মাত্ৰ 6 মাহৰ ভিতৰতে লাভ কৰিব। পাৰিলে আমাৰ কৃষকসকলে ধান ভাল নোহোৱা বাম মাটিত পানীৰ ব্যৱস্থা কৰি মধুৰিআমৰ খেতি কৰিব পাৰে পাঞ্জাৱ হাৰিয়ানাৰ কৃষকসকলৰ দৰে। বৰ্তমান অসমৰ নাৰ্চাৰীসমূহতো মধুৰিৰ বিভিন্ন প্ৰজাতিৰ পুলি উপলব্ধ হৈছে। নিৰ্ভৰযোগ্য নাৰ্চাৰীৰ পৰা পুলি ক্ৰয় কৰি কৃষি বিষয়াৰ পৰামৰ্শ গ্ৰহণ কৰি জুন জুলাইৰ ভিতৰতে আমাৰ কৃষকসকলে মধুৰিৰ পুলি ৰোপণ কৰিব পাৰে। আমাৰ কৃষকসকলে 1 একৰ কৃষিভূমিত 132টামান পুলি ৰোপণ কৰিব পাৰিব। অৱশ্যে প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰিব। কিছুমান মধুৰিৰ প্ৰজাতি খুব চাপৰতে লাগে, কিছুমান আকাৰ ডাঙৰ, গছজোপা জোপোহা হৈ যায়। গতিকে কোনটো প্ৰজাতিৰ মধুৰিৰ খেতি কৰিবলৈ লৈছে সেইটো চাই দূৰত্ব নিৰ্ণয় কৰিব। লগতে আমাৰ দৰ্শকসকলক জনাওঁ যে মধুৰি খেতি কৰোঁতে শাৰীবোৰৰ মাজত অলপ বেছি দূৰত্ব দিব। সেই খালী ঠাইসমূহত কৃষকসকলে বিভিন্ন সময়ত ঋতুকালীন শস্যৰ খেতি কৰিব পাৰিব আৰু তাৰ পৰাও ভাল উপাৰ্জন কৰিব পাৰিব। লগতে গছৰ গুৰিবোৰ ঋতুকালীন শস্যৰ খেতি কৰোঁতে চহাই থাকিলে মধুৰিসমূহৰ বিকাশ ভাল হ'ব। মধুৰি খেতি কৰিলে বহুকেইটা দিশত আমাৰ কৃষকসকলে লাভান্বিত হ'ব। আমাৰ বহু কৃষকে ধান বা মাটিসমূহ চন পেলাই ৰাখে, নাইবা ধান খেতি কৰে, কিন্তু উপাৰ্জন কম হয়। এনে কৃষিভূমিসমূহত মধুৰি খেতিৰে ভাল উপাৰ্জন কৰিব পাৰিব। এই খেতি কৰোঁতে প্ৰথম বছৰতে খৰচ হ'ব, পৰৱৰ্তী সময়ত খৰচ খুব কম পৰিমাণে হ'ব। পৰৱৰ্তী সময়ত গছবিলাকত মাজে মাজে সাৰ যোগান, পোক পৰুৱাৰ বাবে কীটনাশক প্ৰয়োগ কৰিব লাগিব। বাকী এবাৰ কৰি 15-20 বছৰলৈ ফল পাই থাকিব।